নমস্কাৰ সকলোকে বঘৰাত থকা কইনাকান্দা শিল কোনে কোনে চাবলৈ গৈছে জনাবচোন দেই। এয়া আছিলে ২৭ তাৰিখৰ ভিডিঅ' আৰু কইনাকান্দা শিলৰ একেবাৰে ওচৰতে আমাৰ এখন কেটাৰিং আছিলে আৰু তাত যিহেতুকে সময় হোৱা নাছিলে মানে আপ্যায়নৰ কাৰণে, সেইকাৰণে আমি গোটেইকেইজনী কইনাকান্দা শিল চাবলৈ গ'লোঁ। আৰু এই বিষয়ে কোনে কোনে জানে, মানে কইনাকান্দা শিলৰ বিষয়ে আপোনালোকে কোনে কোনে জানে জনাবচোন দেই। মই ইমান ভালকৈ নাজানো বাৰু, তথাপিতো মানুহৰ মুখত যিখিনি শুনিছোঁ মই তাকেহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম বুলি ভাবিছোঁ। ভুল হ'লে ক্ষমা কৰিব। মায়ঙৰ ৰজা আৰু বঘৰাৰ ৰাজকুমাৰী তেওঁলোক দুয়োৰ বিবাহপাশত আবদ্ধ হৈছিল আৰু বৰযাত্ৰীসহ দৰা কইনাৰ ঘৰলৈ উভতি আহোঁতে এনেকুৱা এজাকে ধুমুহা বতাহ তেওঁলোকৰ মানে আহিছিল। তেওঁলোকে তাৰ পৰা হাত সাৰিবৰ কাৰণে মানে বাচিবৰ কাৰণে তেওঁলোকে সেই শিলৰ চেপত আশ্ৰয় লৈছিল আৰু তেনেতে এটা বিকট শিলে আহি তেওঁলোকক সকলোকে একেলগে হেঁচা মাৰি ধৰিছিল আৰু তেতিয়াই তেওঁলোকৰ মৃত্যুবৰণ হৈছিল। সেই ঘটনাৰ পিছতেই স্থানীয় ৰাইজে শুনিবলৈ পাইছিল যে বিশেষকৈ শনিবাৰ আৰু মঙলবাৰে মানে কইনাই মানে ছোৱালী মানুহৰ মাত আৰু কইনাই আননি বিননিকৈ কান্দি থাকে বুলি শুনিবলৈ পাইছে আৰু সেইকাৰণে সেই পাহাৰটোক কইনাকন্দা শিল বুলি মানে নামটো দিয়া হৈছিল। আৰু সেই সময়তে যেতিয়া ছোৱালী বিয়া মানে হৈছিল, বিয়া পাতিবলৈ কাৰণে কাপোৰ কানি অলংকাৰ অকণমান যদি অসুবিধা হয় তেতিয়া যদি তাতেই গৈ পেলাই সেই কইনাকান্দা শিলতেই গৈ পেলাই যদি তামোল বটা দি মানে কৈ থৈ আহে, পিছদিনাখন খুব ধুনীয়াকৈ কাপোৰ কানি অলংকাৰ ধুনীয়াকৈ সেই শিলৰ ওপৰতে মানে তাতে দি থৈ দিয়ে। আৰু সেই সময়তে কোনোবা এগৰাকী বিয়াত তাৰ পৰা কাপোৰ কানি আনি লৈ মানে উভতাই দিয়া নাছিল। তেতিয়াৰ পৰা সেই মানে নিয়মটো নোহোৱা হৈ গ'ল, সেই বুলি শুনিব পাৰিছোঁ আৰু হয়তো মোৰ ভুল হ'ব পাৰে। যদি আপোনালোকে কোনোবাই জানে তেনেহ'লে ধুনীয়াকৈ কমেণ্টত জনাই দিব। আৰু মই যিহেতুকে শুনিছোঁহে ন, ইমান ভালকৈ নাজানো, ভুল হ'বও পাৰে। তেনে ভুল হ'লে দুখ নধৰিব দেই, বুজাই দিব ধুনীয়াকৈ। আৰু আপোনালোকে কোনে কোনে অহা নাই কইনাকান্দা শিললৈকে আহিব, চাব, ধুনীয়া পৰিৱেশটো খুব ধুনীয়া আৰু আমি চালোঁ। আপোনালোকেও আহিব, খুব মানে ওচৰতে আছে বঘৰা মেইন ৰাস্তাৰ পৰা অকণমান সোমাই আহিব লাগে। সোমাই আহিলে দেখাই পাব ধুনীয়াকৈ কইনাকন্দা শিলটো, আৰু আহিব আপোনালোকে চাব। আৰু যদি মই কোৱাত কিবা ভুল হৈছে, মই বাৰে বাৰে কৈ আছোঁ, হয়তো মোৰ ভুলো হ'ব পাৰে, সেইকাৰণে বাৰে বাৰে কৈ আছোঁ, আপোনালোকে মোক শুধৰাই দিব দেই। আৰু ধুনীয়াকৈ কাহিনীটো অকণমান কোনোবাই জানে যদি ধুনীয়াকৈ কমেণ্টত ধুনীয়াকৈ জনাই দিব দেই। আজিলৈ ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ, বাই।